তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক। আমাৰ ঘৰততো জাগা নাই। অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে? মাটি বাৰী নাই, জাগা নাই, ঘৰ নাই, অসমীয়াখিনিকে জাগা দিব পৰা নাই, ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ। গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক। তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক। আমাৰ ঘৰততো জাগা নাই। অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে? মাটি বাৰী নাই, জাগা নাই, ঘৰ নাই, অসমীয়াখিনিকে জাগা দিব পৰা নাই, ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ। গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক। তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক। আমাৰ ঘৰততো জাগা নাই। অসমীয়াৰ কাৰণে আমাৰ জাগা নাই, ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে? মাটি বাৰী নাই, জাগা নাই, ঘৰ নাই, অসমীয়াখিনিকে জাগা দিব পৰা নাই, ন অসমীয়াখিনিকতো দিব নোৱাৰোঁ। গতিকে ন অসমীয়াখিনিক গৌৰৱ গগৈয়ে ৰাহুল গান্ধীৰ ঘৰত ৰাখি দিয়ক।